নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ইনফো জব আসাম চেনেললৈ। আৰু আপোনালোকক আগতে জনাই দিছোঁ যে ইনফো জব আসাম চেনেল এটা জব ৰিলেটেড, অৰ্থাৎ যিকোনো ধৰণৰ চাকৰি খবৰ আপোনালোকে ইয়াত পাই থাকিব। লগতে এডমিট কাৰ্ড, ৰিজাল্ট এইবিলাকৰ খবৰো আপোনালোকে ৰেগুলাৰ বেচিছত পাই থাকিব। এতিয়া চাওক, আপোনালোকৰ বাবে নতুন জব ভেকেঞ্চি এটা লৈ আনিছোঁ, আৰু যিটো হায়াত হস্পিটেল গুৱাহাটী ভেকেঞ্চি 2024। ইয়াতে আমি ৰিড মোৰ কৰিছোঁ। এইটো আমাৰ ৱেবছাইট হয়, ইনফো জব আসাম। এতিয়া চাওক, হায়াত হস্পিটেলৰ যিটো গুৱাহাটীৰ ভেকেঞ্চি ওলাইছে, এইটো আপোনালোকৰ মই এতিয়া কৈ দিছোঁ গোটেইখিনি সবিশেষ। এতিয়া ইয়াতে তিনি ধৰণৰ পোষ্ট ওলাইছে। এটা আছে এক্সিকিউটিভ, হয়, ঠিক আছে, যিটো ফাইনেন্স আৰু একাউণ্টছৰ আপোনালোকৰ পোষ্ট হয়। আৰু ইয়াতে ভেকেঞ্চি আছে এটা, আৰু ৰিকুৱাৰমেণ্টবিলাক অৰ্থাৎ আপোনালোকৰ এই এডুকেশ্যন কোৱালিফিকেশ্যন কিবা এইখিনি লাগিব, BCom বা MCom যদি কৰিছে। লগতে এক্সপিৰিয়েঞ্চ লাগিব ইন কেছ হেণ্ডেলিং। আপোনালোকে যদি কেছ হেণ্ডেলিং কৰাৰ এক্সপিৰিয়েঞ্চ আছে, 1 বছৰ ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে, তেনেহ'লে ইয়াতে এপ্লাই কৰিব পাৰে। 2 নম্বৰ পোষ্ট হৈছে এক্সিকিউটিভ কোৱালিটি কণ্ট্ৰল এণ্ড ট্ৰেইনিং ডেভেলপমেণ্ট, ঠিক আছে। এইটো এটা পোষ্ট হয়। ইয়াতে ভেকেঞ্চি আছে এটা। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন বা এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, MHA বা ডিপ্ল'মা ইন কোৱালিটি মেনেজমেণ্টৰ কিবা যদি ডিপ্ল'মা আছে, তেনেহ'লে তাত আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকক 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। 3 নম্বৰ যিটো পোষ্ট আছে, এইটো হাউচকিপিং ষ্টাফৰ হয়। এইটো মোৰ মতে প্ৰায় সংখ্যক মানুহে এপ্লাই কৰিব পাৰিব, কাৰণ ইয়াতে আপোনালোকৰ 10টা পোষ্ট আছে। আৰু ইয়াতে HSLC বা হায়াৰ ছেকেণ্ডাৰী বা মেট্ৰিকৰ কোৱালিফিকেশ্যন হ'লেই হ'ব, ঠিক আছে। ইয়াতে আপোনালোকে কোনো ধৰণৰ বেছি হায়াৰ কোৱালিফিকেশ্যন নালাগে, হায়াৰ ছেকেণ্ডাৰী বা মেট্ৰিক পাছ কৰিলেই হ'ব। আৰু এতিয়া আপোনালোকে ইয়াতে যে এপ্লাই কৰিব লাগিব, কেনেকৈ কৰিব লাগিব মই এতিয়া কৈ দিছোঁ আপোনালোকক। আপোনালোকে এপ্লাই কৰিবৰ কাৰণে চিম্পলি কি কৰিব লাগিব, ইয়াতে আপোনালোকে চাওক, ইয়াতে এটা ইমেইল দিয়াই আছে, মেইলটো hayathospital@gmail.com, ঠিক আছে। এইটোত আপোনালোকে কি কৰিব লাগিব, 25 মাৰ্চ 2024 আগত আপোনালোকৰ CV খন পঠাই দিব লাগিব, ঠিক আছে। আপোনালোকৰ CV এখন ধুনীয়াকৈ ষ্টেণ্ডাৰ্ড CV এখন বনাই আপোনালোকে এই ইমেইলত আপোনালোকে মেইল কৰি দিব, ঠিক আছে। আপোনালোকে যদি CV যদি বনাব নাজানে, তেনেহ'লে কোনোবা যদি CV বনাব বিচাৰি আছে বা আপোনালোকে যদি প্ৰব্লেম হৈ আছে, তেনেহ'লে আপোনালোকে কি কৰিব, মোক কণ্টেক্ট নাম্বাৰ দি দিম মই। আপোনালোকে তাত কণ্টেক্ট কৰি মোক আপোনালোকে হোৱাটছএপ কৰি হওক, তেনেকৈ আপোনালোকৰ ডিটেইলছখিনি দিব। মই আপোনালোকক এখন ষ্টেণ্ডাৰ্ড CV বনাই দিম। তো আজিলৈকে ভিডিঅ'টো এইখিনি আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি চেনেলটোলৈ নতুন কৈছে, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় অসম।